সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ মাঘ বিহুৰ মূল আকৰ্ষণ মেজি জুইৰ পৰাই। অগ্নি দেৱতাৰ আগত ইয়াতে শুই লৈ বহাটা নেক্সটখিনি অপৰাধ হ'ব পাৰে হ'ব, কিন্তু মাখন কৰি আগলৈকে দে এইদৰে তেওঁলোকে এই গুৰু কৃতকাৰ্য আৰু প্ৰভু ভগৱন্তই যেনেকৈ যি কৰ্ম দিছে তেনেকৈ এই ভাগ সেৱা যে ল'বলৈ প্ৰভু ভগৱন্তে তেওঁলোকক কৃপাৰ কৰক। ৰাতিপুৱাই গা পা ধুই মেজি জুইত সেৱা কৰিলোঁ। আচলতে বিশ্বাস কৰা হয় ইয়াৰ পৰা বিভিন্ন অপায় অমংগল দূৰ হয় বুলি। ইহঁতকেইটা ইমান ধুনীয়াকৈ বহি আছে দেখিছেনে? আনফালে মোৰ মানুহজনেও সেৱা ল'লে। আৰু সকলোৱে মেজি জুইত সেৱা কৰি বাহিৰতে চাহ খাবলৈ ল'লোঁ। আচলতে এই উৎসৱবোৰ মিলা প্ৰীতিৰ ভাৱ অটুট ৰাখিছে নহয়নে? পুহ আৰু আচলতে মাঘ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। আমি সকলোৱে জানো কৃষকসকলে খুব কষ্টৰে খেতি বাতি কৰি এই সময়খিনিত ভঁৰাল উপচাই ৰাখে। সেইবাবে এই সময়ত বিভিন্ন খোৱা বস্তু ওলায়। সেইবাবে এই সময়খিনিত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। লগতে চাহ খাই উঠি সেৱা কৰা আৰম্ভ হ'ল। বৰ্তাক প্ৰথমতে মা সেৱা কৰি লৈছে, তাৰ পাছত দাদা বৌহেঁতে সেৱা কৰিব। চাওকচোন, সকলোৱে লগ লাগি বৰ্তা বৰমা আৰু মাক সেৱা কৰিলে। ইয়াৰ পাছত এজন এজনকৈ সেৱা কৰা মানুহ আহি থাকিব। ভগৱানে সদায় সকলোকে এনেদৰে ৰাখক। তাৰ পাছত মাজু দাদা আৰু বৌহেঁতে সকলোকে একেলগে সেৱা কৰিলে। আনফালে দাই আৰু খুৰীও আহিল। কিমান যে ভাল লাগে নহয়নে? এনেদৰে একেলগে গোট খাই একেলগে এসাঁজ খাই সকলো হাঁহি মতি থাকি সকলো ভালে থাকক, ভগৱানৰ ওচৰত তাকে কামনা কৰোঁ। দাই খুৰীহঁতেও কিন্তু বৰ্তা বৰমাক সেৱা কৰিলে। তাৰ পাছত আহিল জী জোৱাই পৰ্ব। আমি আচলতে উলিয়াই দিয়া ছোৱালী, সেইবাবে আমি পাছত সেৱা কৰিছোঁ সকলোতকৈ। আৰু খুব বেছি ভাল লাগে। লগতে সোণকণ দেখিছেনে? সি আকৌ আমাৰ লগত খুব থাকে, খুব ভাল পায় আমাক। একদম আমাৰ লগত বহি একেলগে সেৱা কৰিছে। সেয়া দেখি দেখি যে শিকিছে। সেইবাবে এই পৰম্পৰাবিলাক সদায় থাকি যাব লাগে, যাতে ইহঁতিও শিকে। ইয়াৰ পাছত আকৌ ঘৰখনৰ ল'ৰা হিচাপে বাবলুকা ডাঙৰ, গতিকে বাবলুকা আৰু বৌকো বাকীকেইটাই সেৱা জনালে। ইয়াৰ পাছত আমি মাজু বৰ্তা আৰু বৰমাৰ ঘৰলৈ গ'লোঁ আৰু তাতো হেম্বকাহঁতে মাক দেউতাকক সেৱা কৰি ল'লে আৰু লগতে ভতিজাকহঁতেও ডাঙৰ দাই ডাংখুদক সেৱা কৰিলে। মই আকৌ বৰ্তা বৰমাক ডাঙৰ দাই ডাংখুদ বুলি মাতোঁ। এতিয়া আহিল আকৌ চাহৰ পৰ্ব। চাহ খাই আকৌ গোটেইখিনি ঘৰলৈ উভতিলোঁ।
ঘৰত আহি সকলোৱে লগ লাগি এবাৰ খালোঁ জলপান। যিহেতু সেৱা কৰা নাছিলোঁ সেইবাবে জলপান খোৱা নাছিলোঁ। এতিয়া সেৱা কৰি হৈ গ'ল যেতিয়া সকলোৱে লগ লাগি আমি জলপান খালোঁ আৰু দুকপিমান ফটোও তুলিলোঁ দেই। দিনৰ কাৰ্যসূচীবোৰ ভিডিঅ' কৰিব আৰু নহ'ল। ৰাতিলৈ আহিল মামা মামীহঁত। দিনটো আলহী আহিছে গৈছে। সকলোৱে মিলি খুব ফূৰ্তি কৰিলোঁ। আকৌ এবাৰ দেৰিকৈ হ'লেও আপোনা তথা আপোনাৰ পৰিয়ালৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ দেই। আৰু কেইকপিমান ফটো তুলিছিলোঁ সেয়াও লগাই দিছোঁ। একেবাৰে শেষত সাজৰ বাতিৰ একপি ফটোৰ সৈতে আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই।